আমাৰ পলাকবাৰী সমষ্টিত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বিধায়ক হেমাংগ ঠাকুৰীয়াৰ সৈতে যোগদান কৰিলোঁ। মোদী ডাঙৰীয়াৰ বিভিন্ন আঁচনিক 100%লৈকে লৈ যোৱাৰ বাবে এই বিকশিত ভাৰত সংকল্প যাত্ৰা আৰম্ভ হৈছে। ইয়াত পঞ্জীয়নভুক্ত হৈ আমি বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰিব পাৰোঁ। মই ৰাইজক এই আঁচনিখনত সহযোগিতা কৰাৰ বাবে অনুৰোধ কৰিম। মইতো এইটো বুজাই দিলোঁ। আপোনাৰ প্ৰচাৰ মানে কি, আমি অলপমান যেতিয়া প্ৰয়োজন হয় তেতিয়া বিচাৰোঁ, কিন্তু আগতে অলপ ব্যৱস্থা ল'লে বহুত কাম ইজি হৈ যায়। এতিয়া ইয়াতে কাউণ্টাৰ আছে, চব যাব লাগে। এইখনতো প্ৰত্যেক পঞ্চায়ততে গৈছে। চব যদি কোনোবাই নিজে বিক্ৰী কৰিছেতো মই একো ক'ব নোৱাৰোঁ, কিন্তু যদি ডুপ্লিকেচি হৈছে তাৰ আমি ব্যৱস্থা লৈ আছোঁ। গুৱাহাটীত আমি আৰম্ভ কৰিছোঁ আৰু প্ৰত্যেকটো ৰেভিনিউ চাৰ্কুলতে আমি আৰম্ভ কৰিম। যদি ডুপ্লিকেট কাৰোবাৰ নাম ভুৱা কৰি কিবা কৰিছে তাৰ গোটেই ব্যৱস্থা হ'ব। চল, মই ইমান এইবিলাকত টেনশ্যন লোৱা নাই। আমাৰ পলাকবাৰী সমষ্টিত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বিধায়ক হেমাংগ ঠাকুৰীয়াৰ সৈতে যোগদান কৰিলোঁ। মোদী ডাঙৰীয়াৰ বিভিন্ন আঁচনিক 100%লৈকে লৈ যোৱাৰ বাবে এই বিকশিত ভাৰত সংকল্প যাত্ৰা আৰম্ভ হৈছে। ইয়াত পঞ্জীয়নভুক্ত হৈ আমি বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰিব পাৰোঁ। মই ৰাইজক এই আঁচনিখনত সহযোগিতা কৰাৰ বাবে অনুৰোধ কৰিম। মইতো এইটো বুজাই দিলোঁ। আপোনাৰ প্ৰচাৰ মানে কি, আমি অলপমান যেতিয়া প্ৰয়োজন হয় তেতিয়া বিচাৰোঁ, কিন্তু আগতে অলপ ব্যৱস্থা ল'লে বহুত কাম ইজি হৈ যায়। এতিয়া ইয়াতে কাউণ্টাৰ আছে, চব যাব লাগে। এইখনতো প্ৰত্যেক পঞ্চায়ততে গৈছে। চব যদি কোনোবাই নিজে বিক্ৰী কৰিছেতো মই একো ক'ব নোৱাৰোঁ, কিন্তু যদি ডুপ্লিকেচি হৈছে তাৰ আমি ব্যৱস্থা লৈ আছোঁ। গুৱাহাটীত আমি আৰম্ভ কৰিছোঁ আৰু প্ৰত্যেকটো ৰেভিনিউ চাৰ্কুলতে আমি আৰম্ভ কৰিম। যদি ডুপ্লিকেট কাৰোবাৰ নাম ভুৱা কৰি কিবা কৰিছে তাৰ গোটেই ব্যৱস্থা হ'ব। চল, মই ইমান এইবিলাকত টেনশ্যন লোৱা নাই। আমাৰ পলাকবাৰী সমষ্টিত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বিধায়ক হেমাংগ ঠাকুৰীয়াৰ সৈতে যোগদান কৰিলোঁ। মোদী ডাঙৰীয়াৰ বিভিন্ন আঁচনিক 100%লৈকে লৈ যোৱাৰ বাবে এই বিকশিত ভাৰত সংকল্প যাত্ৰা আৰম্ভ হৈছে। ইয়াত পঞ্জীয়নভুক্ত হৈ আমি বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰিব পাৰোঁ। মই ৰাইজক এই আঁচনিখনত সহযোগিতা কৰাৰ বাবে অনুৰোধ কৰিম। মইতো এইটো বুজাই দিলোঁ। আপোনাৰ প্ৰচাৰ মানে কি, আমি অলপমান যেতিয়া